সমাজত যেন সংক্ৰামক ৰোগতকৈও ভয়াৱহ ৰূপ উঠি পাইছে পৰকীয়া প্ৰেম। এইবাৰ পৰকীয়া প্ৰেমক লৈ আন এক চাঞ্চল্যকৰ ঘটনা। বন্ধুৰ পত্নীৰ সৈতে পৰকীয়া প্ৰেম কৰি ধৰা পৰিল জলজীৱনৰ ঠিকাদাৰ। পত্নীৰ অবৈধ প্ৰেমিকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হ'ল স্বামী। স্ক্ৰিপ্ট নকৰাকৈ চাওক নিউজ 18 অসমৰ সম্পূৰ্ণ প্ৰতিবেদন। কামৰূপৰ মন্ত্ৰী ঘিলাবাৰীত এইবাৰ পৰকীয়া প্ৰেমক লৈ সংঘটিত হৈছে চাঞ্চল্যকৰ কাণ্ড। এজন পৰকীয়া প্ৰেমিক আলমগীৰ হুছেইন। একেখন গাঁৱৰে বন্ধু পত্নীৰ প্ৰেমত মস্কুল ঠিকাদাৰ আলমগীৰ। ইপিনে পত্নীৰ সৈতে অবৈধ প্ৰেমৰ উমান পাই হাতে লোটে ধৰাৰ পাং পাতিলে স্বামী নিতাই বড়োই। নিশা ঘৰত নাথাকো বুলি পত্নীৰ আগতকৈ মনে মনে ঘৰৰ এচুকত লুকাই থাকিল স্বামী নিতাই বড়ো। ভবামতেই হ'ল কাম। স্বামী নথকাৰ খবৰ পাই প্ৰেমিকাক লগ কৰিবলৈ আহিল পৰকীয়া প্ৰেমিক আলমগীৰ আৰু কিছু সময়ৰ পিছতে সম্পূৰ্ণ অসংযত অৱস্থাত ধৰা পেলাই দুয়োকে। লগে লগে আলমগীৰে কাপোৰ কানি এৰি পলাব বিচৰাত বাধা প্ৰদান কৰে স্বামী নিতাই বড়ো। কিন্তু নিতাই বড়োক ওলোটাই বেয়াকৈ আক্ৰমণ কৰে আলমগীৰে আৰু পলাই যাবলৈ সক্ষম হয়। ইতিমধ্যে আঘাতপ্ৰাপ্ত স্বামী নিতাই বড়োৱে কাষ চাপিছে মন্ত্ৰীৰ আৰক্ষীৰ। এতিয়া আৰক্ষীয়ে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয়। নিউজ 6 ৰিপৰ্ট, নিউজ 18 অসম। আপুনি কেনেকৈ দুখ পাইছে? হয়, মানে যোৱাকালি মোৰ ৱাইফৰ লগত আলমগীৰ হুছেইনে আহিছিল মানে ৰাতি। তো এনেকৈ হাতাহাতি হ'ল অলপ। কি বুলি কয়, ৰাতি মাৰিছে আপোনাক? হয়, ৰাতি 9টা বজাত আহিছিল। তাৰপিছত মোৰ মাইকীৰ লগত মানে অপকৰ্ম কৰি আছিল। তো মোৰ ঘৰৰ জাষ্ট মানে আপোনাৰ 15 ফুটমান আঁতৰত আৰু। কিন্তু মই পিছফালে লুকাই আছিলোঁ, লুকাই পিনি তাক চাই আছিলোঁ। তাৰপিছত তাত মই ধৰিব যাওঁতে সি মানে মোক লাত মাৰি দিলে। তাৰপিছত মই বাগৰি পৰিলোঁ। বাগৰি পৰাৰ পাছত মই তাৰ চোলা গিঞ্জি চেণ্ডেল এইবোৰ তাৰ ৰহি গৈছে। তাৰপিছত যেতিয়া মই বাগৰি পৰিলোঁ সি মোক মানে ডিঙি চিপি মাৰিব খুজিছিল। কোন হয় আলমগীৰ? আলমগীৰ হুছেইন। ক'ত ঘৰ? ঘিলাবাৰী। কি কাম কৰে থাকে? নাই, JGMৰ ঠিকাদাৰ কৰে। আচ্ছা, PHCDত কাম কৰে? হয়। PHCD ঠিকাদাৰ? হয় হয়। অঁ, আগৰ পৰা সেনেকৈ কিবা কৰি আছিল নে? কি হৈছে ঘটনা? নাই, তাৰ লগতো মোৰ এনেই ভালেই বন্ধু। আগৰ পৰা আমি ভালে যিটো কালিও ভালকৈ কথা পাতিছোঁ মই তেখেতৰ লগত। আৰু তাৰ পৰা মই কালি 500 টকা পইচাও লৈছোঁ। মই কৈছোঁ বোলো মই বন্ধাপাৰাত যাম, মোক 500 টকা দে। আৰু পইচাটো লৈ মই মানে বন্ধাপাৰা নগ'লোঁ। আৰু আজি 4-5 দিনমান আগত মই মানে মোৰ কইনাক মই হেৰি কৰি আছোঁ, এই সন্দেহ কৰি আছোঁ। পৰহি ৰাতি মই টোপনি যোৱা ভাৱটি ধৰি মানে সি ভিডিঅ' কল কৰি থাকে আৰু অশ্লীল ভিডিঅ'। মই মানে টোপনি যোৱা ভাৱতে মই তথাপি একো কোৱা নাই। মোক মানে উচিত হাতী লুটি যেতিয়া পাম তেতিয়াহে মই যেনিবা ধৰিম আৰু। সেইটো কাৰণে মই মোৰ লগৰবোৰকো কাকো নক'লোঁ। নকৈ মেলি মই অকলে ধৰিছিলোঁ। তাৰপিছত পলাই গৈছে? হয়। তাৰপিছত মোক ডিঙিত চিপা মাৰি ধৰি আছিল। আমাৰ পিহি আহি যেতিয়া টচ মাৰি দিল তেতিয়া সি মানে উঠি গ'ল। ঠিক আছে।